পুনৰ নতুন এটি ৰেচিপিৰ ভিডিঅ'ৰ সৈতে আজি এয়া বনাইছোঁ গম লাডু আৰু অতি সোৱাদ লগা খাবলৈ। তাৰ বাবে মই প্ৰথমে অকণমান ড্ৰাই ফ্ৰুটছ গৰম কৰি লৈছোঁ কেৰাহীত ঘি দি, আৰু একেখন কেৰাহীতে মই 2 চামুচ ঘি দিছোঁ আৰু তাৰ ওপৰতে মই এইটো বাতিৰে 2 বাতি আটা দিছোঁ। আটাখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম লৰাই, আৰু এনেদৰে আটাখিনি ভাজি থৈ দিলোঁ। আৰু আনফালে এয়া লৈছোঁ মই গম, যোনটো বজাৰত কিনিবলৈ পোৱা যায় গম, আৰু গমখিনি মই এখন কেৰাহীত ভালদৰে অলপ ঘি দি ভাজি লৈছোঁ। এয়া চাওক গমখিনি প্ৰায় ফুলি গৈছে, আৰু এয়া মই মিক্সিত পিচিলে নহ'ব, এটা খুন্দনা বাটিত মই ভালদৰে পিচি ল'ম, মানে একেবাৰে গুড়ি কৰিও নিপিছোঁ। এয়া মোৰ গমখিনি পিছা হৈ গৈছে, আৰু যোনখিনি আটা থৈছিলোঁ আটাখিনিৰ ওপৰত মই একেটা বাতিৰ জোখেৰে 1.5 বাতি চেনি মিহলি কৰি ল'ম, আৰু লগতে ড্ৰাই ফ্ৰুটছখিনিও দি দিম। আৰু এইফালে মই কেইটামান জালুক গৰম কৰি ভালদৰে পিচি মিহলাই দিছোঁ, আৰু তাৰ ওপৰতে মই গমখিনি দি দিছোঁ। আটাইখিনি বস্তু ভালদৰে দি দিছোঁ, আৰু অলপ ঘিউ দি এনেদৰে লাডু বনাই দিছোঁ। ইয়াৰ ৰেডি।